বিষয়টো চিন্তনীয় আৰু বিষয়টো নিন্দনীয়। প্ৰথম কথা, ৰছিদ আলম চৌধুৰী কোন? ৰছিদ আলম চৌধুৰী হৈছে বাংলাদেশী ৰক্ষক। সেইকাৰণে বাংলাদেশী বহিৰাগতৰ কথা ক'লে ৰছিদ আলমৰ দৰে মানুহৰ তেজে পিৰপিৰায়। আৰু কংগ্ৰেছৰ এনে কিছুমান বিধায়ক আছে যিসকলে কেৱল বাংলাদেশীৰ ভোটেৰে দিছপুৰ মছনদ দখল কৰি থকাৰ সপোন দেখে। আৰু এই সপোন দেখা মানুহখিনিয়ে কি কৰে, যেতিয়া এই সত্য কথাবিলাক বাতৰি কাকতৰ জৰিয়তে বাতৰি মাধ্যমৰ যেতিয়া ৰাইজৰ মুখলৈ লৈ যায়, তেতিয়া সংবাদ গোষ্ঠীক তেখেতলোকে আক্ৰমণ লক্ষ্য কৰে। আজিও এই ৰছিদ আলম ডাঙৰীয়াই এটা উজনি অসমৰ এজন সুযোগ্য সন্তান ৰাজদীপ বাইলুং বুঢ়াক তেখেতে আঙুলি টুৱাইছে। তেওঁক এইকাৰণে আঙুলি টুৱাইছে, তেখেতে সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰিছে। ND20 পৰা সত্যনিষ্ঠ বাতৰি ৰাইজৰ মাজলৈ লৈ গৈছে। মানে নিস্বাৰ্থভাৱে কৰা, ৰাইজৰ স্বাৰ্থত কৰা, খিলঞ্জীয়া স্বাৰ্থক পক্ষত থাকি কৰা এই বাতৰিটোৱে কংগ্ৰেছী বিধায়কজনক কি কৈছে, কাঁয়েতে বিধাতি পিন্ধিছে। আৰু সেইকাৰণে তেখেতে এজন অগণতান্ত্ৰিক অসাংবিধানিক কথা তেখেতে টকশ্ব'ত কৈছে, যিটো কথা গ্ৰহণযোগ্য। আৰু অসমৰ যিজন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাক বিনম্ৰতা জনাওঁ, আপোনাৰ বিধায়কে যদি এই ধৰণৰ কথা এজন সাংবাদিকক যদি কয়, তেতিয়াহ'লে আপোনালোকৰ বিধায়কসকলৰ শিষ্টাচাৰ ক'ত আছে? কি পৰ্যায়ত আপোনালোকে 26ত অসমখন শাসন কৰিবলৈ আপোনালোকে আহিব? প্ৰথমে আপোনালোকৰ বিধায়কসকলক আপোনালোকে নীতি শিক্ষা দিয়ক। আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান কৰিবলৈ আপোনালোকে শিকাওক। যদি কাইলৈৰ ভিতৰত ৰছিদ আলম চৌধুৰী ডাঙৰীয়া বা কংগ্ৰেছৰ গোটেই বডিখনে যদি সাংবাদিকৰ ওচৰত যদি মাত নোখোজে, অন স্ক্ৰীণত তেখেতক যি ননচেন্স বুলি যিটো কথা কৈছে আৰু স্পৰ্শকাতৰ বিষয়টো তেখেতে উপস্থাপন কৰাৰ তেখেতক যি ভাবুকি দিছে, সেই ভাবুকিৰ ক্ষেত্ৰত তেখেতলোকে যদি অসমীয়া ৰাইজৰ ওচৰত যদি মাত নোখোজে, সেই সংবাদ গোষ্ঠীৰ ওচৰত যদি মাত নোখোজে, তেতিয়া সদৌ তাহিম ছাত্ৰ সন্থাই উজনি অসমত কংগ্ৰেছৰ বিৰুদ্ধে এটা স্থিতি ল'ব, যিটো স্থিতিয়ে 26ত তেখেতলোকক নিৰ্বাচনৰ হল টেকত পেলাব। সেইটো ধৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।